বৃশ্চিক ৰাশি সাপ্তাহিক ৰাশিফল 10ৰ পৰা 16 মাৰ্চ 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই সপ্তাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে একেবাৰে সাধাৰণ নহয়। গ্ৰহ নক্ষত্ৰৰ বিশেষ চলাচলে আপোনাৰ জীৱনত আনিব পাৰে অচিন্তনীয় সুযোগ, গুপ্ত সত্য প্ৰকাশ আৰু কিছুমান ডাঙৰ সিদ্ধান্তৰ সময় লৈ আহিছে। 10 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে এই 7 দিনৰ ভিতৰত কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ ধন লাভৰ যোগ, আন কিছুমানৰ কেৰিয়াৰত নতুন সুযোগৰ নতুন পথ খোলাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু সতৰ্ক থাকিব লাগিব, কাৰণ এই সপ্তাহত গোপন শত্ৰু বা হিংসা কৰা মানুহৰ চকু আপোনাৰ ওপৰত থাকিব পাৰে। প্ৰেম, ধন, চাকৰি আৰু পৰিয়ালৰ ক্ষেত্ৰতো এই সপ্তাহত কিছুমান গুপ্ত পৰিৱৰ্তনৰ সংকেত দিছে। বিশেষকৈ সপ্তাহৰ মাজভাগত এটা খবৰ বা ঘটনা আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত কি কি সুখ, দুখ, সুযোগ আৰু সতৰ্কবাণী আপোনাৰ বাবে অপেক্ষা কৰি আছে, সেইটো এতিয়া আমি এই ৰাশিফলত বিস্তাৰিতভাৱে জানিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম এটা এই সপ্তাহৰ শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ, যিয়ে আপোনাৰ ভাগ্যক আৰু শক্তিশালী কৰি তুলিব পাৰে। আহক তেন্তে বেছি পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ এই সপ্তাহৰ ধন আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত বৃশ্চিক ৰাশিৰ লোকসকলৰ ধন আৰু আৰ্থিক অৱস্থা মধ্যমীয়া ফলদায়ক হ'ব বুলি গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে সংকেত দিছে। সপ্তাহৰ আৰম্ভণিত অলপ টকাৰ প্ৰেছাৰ বা অপ্ৰত্যাশিত খৰচ আহিব পাৰে। বিশেষকৈ ঘৰ গৃহস্থলীৰ কাম, চিকিৎসা অথবা পৰিয়ালৰ প্ৰয়োজনৰ বাবে কিছু টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সপ্তাহৰ মাজভাগৰ পৰা ইনকামৰ নতুন পথ খোলাৰ সম্ভাৱনা দেখা গৈছে। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা নতুন কামৰ সুযোগ আহিব পাৰে। চাকৰি কৰা বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহটোত অতিৰিক্ত ইনকাম বা কোনো বোনাছ পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকল মানুহ বহুদিন ধৰি কষ্ট কৰি আহিছে, তেওঁলোকৰ পৰিশ্ৰমৰ ফল এই সময়ত অলপকৈ দেখা দিব। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল টকাৰ ব্যৱহাৰত সাৱধান থাকিব লাগিব। অপ্ৰয়োজনীয় খৰচ, বন্ধুক ধাৰ দিয়া বা খৰধৰ কৰি কোনো ইনভেষ্ট কৰাটো আপোনাৰ বাবে ঠিক নহ'ব। ভালকৈ ভাবি চিন্তি সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে অধিক লাভজনক হ'ব। আনহাতে কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে এই সপ্তাহত পুৰণি কোনো ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে। বহুদিন আগতে দিয়া ধাৰ বা ফাঁচি থকা টকা পুনৰ লাভ কৰাৰ যোগ দেখা গৈছে। সপ্তাহৰ শেষৰ ফালে আৰ্থিক অৱস্থা আগতকৈ অলপ স্থিৰ আৰু ভাল অনুভৱ হ'ব। যদি আপুনি সঠিকভাৱে পৰিকল্পনা কৰি আগবাঢ়ে, তেন্তে এই সপ্তাহত আপোনাৰ ধন সংৰক্ষণ কৰাটো ভাল সুযোগ লাভ কৰিব পাৰে। থুলমূলকৈ এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে অলপ খৰচ থাকিলেও ইনকামৰ নতুন সম্ভাৱনা আছে। লগতে পুৰণি ধন ঘূৰাই পোৱাৰ যোগ যথেষ্ট পৰিমাণে শক্তিশালী থাকিব। সাৱধানতা আৰু ধৈৰ্য ৰাখিলে আৰ্থিক ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি আছে। এতিয়া আহিছোঁ আপোনাৰ কেৰিয়াৰ। এই সপ্তাহত বৃশ্চিক ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। অফিচত বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কামৰ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। প্ৰথমতে এইটো অলপ কঠিন যেন লাগিলেও আচলতে এইটো আপোনাৰ বাবে যোগ্যতা দেখুওৱাৰ এক ডাঙৰ সুযোগ হ'ব পাৰে। যিসকল চাকৰি কৰা লোক আছে, তেওঁলোকৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টিত ভাল ভাৱমূৰ্তি গঢ়ি উঠাৰ সম্ভাৱনা আছে। যিসকল মানুহ চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত ভাল খবৰ আহিব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগত কোনো ইণ্টাৰভিউ বা নতুন অফাৰৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায় কৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সময়টো মোটামুটি ভাল হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে অলপ চিন্তা ভাৱনা কৰি আগবাঢ়িলে লাভৰ সম্ভাৱনা যথেষ্ট আছে। কোনো পুৰণি পৰিকল্পনা বা আইডিয়া এই সপ্তাহত পুনৰ আৰম্ভ কৰিলে ভাল ফল পাব পাৰে। কিন্তু এই সপ্তাহত এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব, সহকৰ্মী বা অংশীদাৰৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰাই চলা ভাল হ'ব, কাৰণ সৰু ভুল বুজাবুজিৰ বাবে কৰ্মক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে। ধৈৰ্য আৰু শান্তি ৰাখি কাম কৰিলে সকলো সমস্যাই সহজে সমাধান হ'ব। সপ্তাহটোৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা দেখা গৈছে।
কিছুমান লোকৰ বাবে এই সময়ত প্ৰশংসা, উন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ যোগ আছে। এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে কেৰিয়াৰত নতুন সুযোগ, পৰিকল্পনা, পৰিশ্ৰমৰ ফল আৰু আগবাঢ়ি যোৱাৰ সংকেত স্পষ্টভাৱে দেখা গৈছে। সঠিক সিদ্ধান্ত আৰু ধৈৰ্য ৰাখিলে এই সপ্তাহত আপোনাৰ বাবে সফলতাৰ পথ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম জীৱন। এই সপ্তাহত বৃশ্চিক ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনত কিছু মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ পৰিস্থিতি দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ আৰু আপোনাৰ প্ৰিয় মানুহৰ মাজত অলপ ভুল বুজাবুজি বা সৰু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। এইটো বেছিভাগেই যোগাযোগৰ অভাৱৰ বাবে হ'ব পাৰে। গতিকে এই সময়ত ধৈৰ্য আৰু বুজাবুজি অতি প্ৰয়োজনীয় হ'ব। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব আৰু নিজৰ মনৰ কথা স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিব। তেন্তে বহু সমস্যাই সহজে সমাধান হ'ব। যিসকল মানুহ ইতিমধ্যে প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে সপ্তাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে ভাল হ'ব। দুয়োৰে মাজত পুনৰ বিশ্বাস আৰু নিকটতম বৃদ্ধি হ'ব পাৰে, ওচৰ চাপি আহিব। কিছুমান বৃশ্চিক ৰাশিৰ লোকৰ বাবে এই সময়ত সম্পৰ্কত আগবঢ়াই নিয়াৰ চিন্তা, যেনে বিবাহৰ আলোচনা বা ভৱিষ্যত পৰিকল্পনা আৰম্ভ হ'ব পাৰে। যিসকল অবিবাহিত বিয়া কৰোৱা নাই, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো মানুহৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বন্ধু-বান্ধৱ বা সামাজিক মাধ্যমৰ জৰিয়তে এটা নতুন সম্পৰ্ক আৰম্ভণি হ'ব পাৰে। কিন্তু আৰম্ভণিতে অলপ সময় লৈ মানুহজনক ভালকৈ বুজি লোৱাটো অতি ভাল হ'ব। বিবাহিত জীৱনত থকা বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত পৰিয়াল আৰু দাম্পত্য জীৱনত অলপ অধিক সময় দিয়াৰ প্ৰয়োজন আছে। যদি আপুনি আপোনাৰ সংগীৰ সৈতে ভাল সময় কটাব পাৰে, তেন্তে সম্পৰ্কটো আৰু অধিক মজবুত হ'ব। সপ্তাহৰ শেষৰ ফালে প্ৰেম জীৱনত শান্তি আৰু ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। দুয়োৰে মাজত ভাল বুজাবুজি আৰু ভালপোৱা আগতকৈ অধিক শক্তিশালী হ'ব। থুলমূলকৈ এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে প্ৰেম জীৱনত সৰু সমস্যা থাকিলেও শেষত সুখ, বুজাবুজি আৰু সম্পৰ্কত মজবুত হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি আছে। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ ৰং আৰু প্ৰতিকাৰ। বৃশ্চিক ৰাশি সাপ্তাহিক ৰাশিফল 10 পৰা 16 মাৰ্চ 2026। এই সপ্তাহত আপোনাৰ বাবে কি কি শুভ তাৰিখ, কি শুভ ৰং আৰু কি প্ৰতিকাৰ কৰিলে ভাল হ'ব সেই বিষয়ে জানো আহক। প্ৰথমতে আহিছোঁ শুভ তাৰিখ। এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে 11 মাৰ্চ, 13 মাৰ্চ আৰু 15 মাৰ্চ। এই তিনিটা দিন আপোনাৰ বাবে অতিকৈ শুভ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা টকা পইচাৰ সৈতে জড়িত কাম কৰাটো অধিক লাভজনক হ'ব পাৰে। শুভ ৰং। এই সপ্তাহত আপোনাৰ বাবে শুভ ৰং হৈছে ৰঙা, খয়েৰী আৰু ডাঠ নীলা। এই ৰঙৰ কাপোৰ পিন্ধিলে বা এই ৰং আপোনাৰ আশে পাশে ৰাখিলে আপোনাৰ আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি হ'ব পাৰে। শুভ সংখ্যা। এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3, 7 আৰু 9। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰে আপোনাক ইতিবাচক শক্তি দিব পাৰে। প্ৰতিকাৰ। এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সৰু প্ৰতিকাৰ কৰিব পাৰে। 1 নম্বৰ প্ৰতিকাৰটো হ'ল মঙলবাৰে হনুমান মন্দিৰত গৈ প্ৰাৰ্থনা কৰক আৰু ৰঙা ফুল অৰ্পণ কৰক। 2 নম্বৰ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰিলে জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব। 3 নম্বৰ, দুখীয়া বা প্ৰয়োজনীয় মানুহক ৰঙা বস্তু বা খাদ্য দান কৰিলে ভাগ্যৰ বাধা বিঘিনি কমি যাব। 4 নম্বৰ, অপ্ৰয়োজনীয় তৰ্ক আৰু লগতে ৰাগ-খং নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক। ই আপোনাৰ ভাগ্যৰ বাবে ভাল হ'ব। এই সৰু সৰু উপায়বোৰ নিয়মিত আপুনি কৰিব পাৰিলে এই সপ্তাহত আপোনাৰ জীৱনত সৌভাগ্য, শান্তি আৰু সফলতা আহিব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ 10 মাৰ্চৰ পৰা 16 মাৰ্চ 2026 সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যবোৰে আপোনাক আগন্তুক সপ্তাহৰ বাবে কিছু দিশ দেখুৱাব। যদি আপুনি বৃশ্চিক ৰাশিৰ হয়, তেন্তে এই সপ্তাহত ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয় হ'ব। সঠিক সময়ত সঠিক পদক্ষেপ ল'লে এই সপ্তাহত আপোনাৰ জীৱনত নতুন সুযোগ আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, তেন্তে ভিডিঅ'টোত এটা লাইক দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক, যাতে আগলৈকে মই দিয়া সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত লিখি জনাব পাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল। পুনৰ লগ পাম আগন্তুক এটা নতুন ৰাশিফল ভিডিঅ'ত। জয় বজৰংবলী।